একটা খুব গুরুত্বপূর্ণ কথা কি করেছে আপনাদের জন্য জি করে বাজারের উপর আপনাদের একটা বিশেষ খবর জানাব বিচাৰিছো। এইবার বিধানসভাত যিখন বাজেট দাখিল করেছে এই বাজেটখনৰ ওপৰত ৰাইজৰ কি মতামত আপোনালোকৰ লগত থাকিব। ফুংফাং কেন্দ্ৰ মই কালামালেক আপোনালোকক নিউজ কৰিছো। এই মুহূৰ্তত নেংডিপিৰি হৰিবাৰী চলত মই এতিয়া ৰাইজৰ মাজত যাম, ৰাইজে কি কয় মই। নমস্কাৰ। আচ্ছা, আমি ফুংফাং কেন্দ্ৰৰ পৰা আহিছো। আচ্ছা, এটা বস্তু আপোনালোকক ধৰক, এইবাৰ যিখন বিধানসভাত মামাই যিখন বাজেট দাখিল কৰিলে এই বাজেটখনৰ ওপৰত আপোনাৰ মতামত সন্তুষ্ট নে আপুনি? এইবাৰ বাজেটখন যিখন কৰিছে হয়। সঁচাকৈয়ে বাজেটৰ ওপৰত মানে আমি তেনেকৈ সন্তুষ্ট নহয়। অলপ মানে বেছি হৈছে এটা বস্তু। আমি এতিয়া হয়তো ভাবিছোঁ যে আমাৰ যিটো আমাৰ মিছেজ যে আছে, আমাৰ বৌবিলাক যে আছে, বোৱাৰীবিলাক, সিহঁতৰ কাৰণে আমি মামাক এটা ৰিকুৱেষ্ট কৰিছোঁ যে মামা যাতে মেকআপৰ দামটো, এই যিবিলাক এটা লিপষ্টিক, এই লিপষ্টিকৰ এটা দাম 1000 টকা লৈছে। এই ইহঁতৰ যে আইব্ৰু আছে, এইবোৰ ক্ৰীম আছে, এই ইহঁতৰ ফেচ ৱাছ আছে, এইবিলাকৰ কাৰণে আমি মৰি গৈছোঁ। আমি ইহঁতক যোগান দিব নোৱাৰোঁ। গতিকে মামাৰ কাৰণে অনুৰোধ, মামাই যাতে এইবিলাক এই কচমেটিকৰ দাম এইটো কমাই দি যাতে আমাক যাতে সুবিধা কৰি দিয়ে, এই এনেকুৱা গৰীব মানে আমাৰ মানুহবিলাকক। বিগ ব্ৰেকিং নিউজ মামা, বিগ ব্ৰেকিং নিউজ মামা। য'তে থাকক এটা খুব ডাঙৰ বস্তু উত্থাপন কৰিছে। আমি মিডিল ক্লাছৰ কাৰণে আমি খুব এটা দুঃখিত। তেওঁলোকে এই বাজেটৰ ওপৰত বেছি এটা সন্তুষ্ট নাই বুলি কৈছে। নিজৰ ঘৈণীয়েকক তেওঁলোকে মেকআপ যোগান ধৰিব পৰা নাই। কোম্পানী এনেকুৱা চিটিং কৰি কিছুমান সৰু সৰু বস্তু, আস্কাৰা মাস্কাৰা, আইব্ৰু, সোণৰ, লিপষ্টিক, সৰু সৰু বস্তু এনেকুৱা দাম বঢ়াই দিছে কোনো মানুহৰ চকুত নপৰে। এতিয়া মেকআপ আৰু ঘৰে ঘৰে বিউটি পাৰ্লাৰ হৈছে। সপ্তাহত 4বাৰকৈ মেকআপ কৰাৰ পাছত এতিয়া ৰাইজৰ দুখ। মামা আপুনি যি কৰে কৰক, আপনি এই সৰু সৰু বস্তুবোৰৰ দাম কমাৰ কাৰণে আমি অনুৰোধ কৰিছো, নহলে ৰাইজে খুব দুঃখিত আছে। আপোনাৰ বাজেট ভাল হৈছে বুলি কৈছে, কিন্তু মেকআপৰ দামটো আপোনালোকৰ কমাব লাগিব। এতিয়া ৰাইজ বলক ফুংফাং কেন্দ্ৰৰ লগত থাকিব। আমি নেক্সট মানুহৰ ওচৰত যাম, মানুহৰ মতামতটো আমি ল'ম, কি কৰা যায় মানুহৰ এই বিষয়ে। আপুনি লগত থাকিব, কিন্তু আমি নেক্সট ভিডিঅ'ৰ কাৰণে গৈ আছো। লগত থাকিব, আপোনালোকৰ লগত থাকিব। যাই হওক ৰাইজ, এই মুহূৰ্তত মই আছো খেতিয়কৰ মাজত। খেতিয়কৰ দুৰ্দশা আমি শুনিম। এই বাজেটত তেখেতসকলে সন্তুষ্ট আছে নে নাই? দিনে ৰাতি একাকাৰ কৰি কাম কৰি আছে। আচ্ছা দাদা, এই যে মামাই যে বাজেটখন দাখিল কৰিল, এইবাৰ যে বিধানসভাত দাখিল করছে, এই বাজেটের উপরে আপনি কৃষকের উপরে বাজেটটা আপনি সন্তুষ্ট আছেন না নাই? আমরা একবেলাও সন্তুষ্ট নাই। হ্যাঁ। কারণ এই ধান আবাদ করি কোনো ফায়দা হয় না আমার। আচ্ছা। সবার পাড়ে পাড়ে স্কুলে পড়াই খায়, হ্যাঁ। সরকারি স্কুল বন্ধ করুক, আচ্ছা। তাই ভাল। হ্যাঁ। আমার ধরুন ধানের দামটা ধরুন বাড়ে দেয়, ধানের দামটা ধানের দাম ধরুন বাড়ে দেয় আর কি। আচ্ছা আচ্ছা। আর মামা যে প্রকার হোক আমার ধানের দাম বাড়ে দাও। আর প্রাইভেট স্কুলের বর্তমান যেটা অবস্থা অবস্থা মানে বউ সব প্রাইভেট ছাড়া বোঝায় না। আচ্ছা আচ্ছা জিরেনি ঘর চায়, আচ্ছা। বউ ঘর কোন জিরেনি ঘর ধরলে আমার বসপের পামো, 6-7 দুটো কথা ঘর পামো। থাক মামা, এটা খুব গুরুত্বপূর্ণ কথা কি করেছে আপনাদের জন্য জি করে বাজেটের উপরত তেখেতসকলে কিন্তু একদম সন্তুষ্ট নাই। তারমানে তেখেতসকলে এটা অনুরোধ করছে যে আপনাদের যি বাজেট করে করক। তেখেতসকলে কৈ আছে যে এই যে যিবোৰ প্ৰাইভেট স্কুল আছে, ইহঁতে ৰাতিপুৱাৰ পৰা মামাৰ ভাগ্নিয়েক বৌবৰ যিমান আছে এইবোৰ যাই পেলাই আগফালে বহি থাকে। গতিকে ৰাইজে অনুৰোধ জনাইছে প্ৰাইভেট স্কুলৰ সন্মুখত এটাকৈ জিৰণি চৰা দি 200খন চেয়াৰৰ ব্যৱস্থা কৰক। ৰাতিপুৱাই এই মহিলাসকলে তাত বহি শ্বশুৰী, ননন, দেওৰেকৰ গোটেই গাঁৱৰ বদনাম কৰাৰ কাৰণে এটা ডিছকাছৰ ঘৰ আপুনি বনাই দিয়ক। এইবাৰ বাজেটত মহিলাসকলৰ যিখিনি কি আছে আপুনি কলে বেয়া নাপাব মামা। মানে এতিয়া প্ৰতিটো প্ৰাইভেট স্কুলৰ সন্মুখত মহিলাৰ যিটো ভাবি সন্মিলন হয়, গছৰ তলত 20জন, এই গছৰ তলত 20জন। গতিকে আপোনাৰ জিৰণি চৰাৰ এটা প্ৰয়োজন হৈছে। ৰাইজে বিচাৰিছে বাজেটত প্ৰতিটো প্ৰাইভেট স্কুলৰ সন্মুখত এখনকৈ জিৰণি চৰা দি 200 চেয়াৰৰ ব্যৱস্থা কৰক। আৰু মহিলাসকলে তাতে যায় আড্ডা মাৰি যিমান পৰ পুৰুষ আছে সবকে বস্তু বাহানি দেখাই মাজি মাল্লা বেলেগৰ হক চক দেখাই ঘৰত আহিব। আৰু অনুৰোধ কৰিছো এইবাৰ কৃষকৰ ধানৰ দামটো আপোনালোকে বঢ়াব, কাৰণ কৃষক সন্তুষ্ট নহলে দেশ কেতিয়াও সন্তুষ্ট নহয়। আপোনালোকে যিকোনো খেতিৰ ওপৰত আপোনালোকে এই বাজেটত কৃষকক সন্তুষ্ট কৰাকৈ কিবা এটা ব্যৱস্থা কৰিব বুলি আমি আশা লৈ নেক্সট বলক। এতিয়া আমি নেক্সট এটা কিহৰ কাৰণে আমি যাম, আমি নেক্সট পাৰ্চনৰ কাৰণে এতিয়া আমি বহিছো। আমি বিধানসভাৰ বিষয়ে ফুংফাং কেন্দ্ৰৰ পৰা লগত থাকিব। ৰাইজৰ মতামত আপোনালোকে নিজ মুখেৰে শুনক, আৰু ৰাইজৰ মতামত এই বাজেটখনৰ ওপৰত সন্তুষ্ট আছে নে নাই আমি সুধিম। আচ্ছা, এইবাৰ যিখন বাজেট মামাই দাখিল কৰিলে ইয়াৰ ওপৰত আপোনাৰ ক'ব লগা কিবা আছে? আছে। আমার যেটা আমার বেড়ি চালানোর যেটা অধিকার দিছে, এটা তো বহুত একটা অধিকার দিছে, বেশি দিছে অধিকার। হ্যাঁ। তো এবার কিছু একটা অধিকার কমাও, আচ্ছা না তো আমরা গুলা শেষ একদম। কি করে এমনি অসুবিধাটা কি? পাঁচারাইতে আগারাইতে ভাতটা উমরা রান্ধে, পাঁচারাতের ভাতটা আমাকে দিয়ে রান্ধায়।
আচ্ছা, অধিকার কিছু একটা কমাও। মামা এটা অনুরোধ করেছে যে বাজারের উপরে তেখেতসকলে সন্তুষ্ট আছে, কিন্তু এটাই অনুরোধ করেছে মানে ইমান দিনে তো যি হল হল, এতিয়া এই যে আগাৰাতৰ মানে যিখিনি খানা ফানা আছে কৈছে সমান অধিকাৰ, যিহেতু আগ ৰাতি সি বনাব, পাঁচ ৰাতি সি শুই থাকে, এই বেচৰা প্ৰথমত উঠি এই ঠাণ্ডাৰ ভিতৰত থালি বাচন বান্ধি দাইল ভাত সব ৰান্ধি পেলাই সৈনিকক মাতি খুৱাই ৰোজা ধৰাই আছে। গতিকে ইহঁতৰ অত্যাচাৰৰ পৰা যাতে পুৰুষ নিৰ্যাতন নহয়, নারী নির্যাতন হলে তো আমি আমার শেষ উপর, একদম শেষ। নারী নির্যাতন হলে আমার উপর কারেন্ট অ্যাকশন হয়। কিন্তু পুরুষ যে তলে তলে কিমান মার খাইছে, আমিও মার খেয়েছি, মই মার খাইছো। আমি 2-4 বার মার খেয়েছি, কিন্তু সকলে প্ৰায় পুৰুষে মাৰ খায় কিন্তু লাজত নকয়। গতিকে বিধানসভা বাজেটত আনি পুৰুষসকলে কেনেকৈ সেভ কৰিব পাৰি তাকে অনুৰোধ জনাই আজিৰ প্ৰেক্ষাপটৰ পৰা মই ফুংফাং কেন্দ্ৰ বিদায় লৈছো। আৰু আপোনালোকে ৰাইজ এই ভিডিঅ'টো শ্বেয়াৰ কৰি ৰাইজৰ মাজত দি বিধানসভাৰ যিটো দুখ বেদনা আপোনালোকে ৰাইজৰ মাজত লৈ যাব বুলি আমি অনুৰোধ কৰিছো। আৰু ভিডিঅ'টো পালে শ্বেয়াৰ কৰি ৰাইজৰ মাজত লৈ যাব। থেংক ইউ, ধন্যবাদ।